প্ৰিয় দৰ্শক, এই নিয়োগৰ বাতৰি জড়িত হয় আৰ্মি পাব্লিক স্কুল মিছামাৰীৰ পৰা। মিছামাৰী থকা আৰ্মি পাব্লিক স্কুলৰ অফিচিয়েল ৱেবছাইট হৈছে www.apsmissamari.co.in। পোষ্ট গ্ৰেজুৱেট টিচাৰ বিভিন্ন পদ খালী বিভিন্ন বিষয়ৰ ইংলিছ, মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, কম্পিউটাৰ ছায়েন্স আৰু হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, পলিটিকেল ছায়েন্স, সাইক'লজি এণ্ড পেট। গতিকে এই গোটেইকেইটা PGT পদ খালী। TGTৰ যদি কথা কওঁ, TGT ছায়েন্স, মেথছ, ইংলিছ, ছ'চিয়েল ছায়েন্স, সংস্কৃত আৰু ফিজিকেল এডুকেশ্যনৰ পদ খালী। প্ৰাইমেৰী টিচাৰৰ যদি কথা কওঁ, PRT বহুতকেইটা পদ খালী আছে। ইয়াৰ বিষয়ে জনাম কি কি লাগিব শিক্ষাগত অৰ্হতা। PPRT তাৰমানে প্ৰি প্ৰাইমেৰী টিচাৰ বা এছিষ্টেণ্ট PPRT, ইয়াৰ বাবে গ্ৰেজুৱেশ্যন লাগিব, লগত DEED নহ'লে BEd ইন এলিমেণ্টেৰী এডুকেশ্যন মিনিমাম 50% লাগিব, লগত CTET বা STET কোৱালিফিকেশ্যনো লাগিব। মিউজিক আৰ্টছ টিচাৰ, ডিপ্ল'মা ইন আৰ্টছ ডেন্স মিউজিক নলেজ এক্সপিৰিয়েঞ্চ লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল লাগিব ইংৰাজীত। স্পেচিয়েল এডুকেটৰ গ্ৰেজুৱেশ্যন লাগে, লগত BEd লাগে, স্পেচিয়েল এডুকেশ্যন বা BEd জেনেৰেল, কিন্তু এবছৰীয়া ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন। কাউন্সেলৰ HWT গ্ৰেজুৱেট লগত সাইক'লজি বা গ্ৰেজুৱেট উইথ ডিপ্ল'মা ইন কাউন্সেলিং, মিনিমাম 3 বছৰীয়া আপোনাৰ কাউন্সেলৰ ৱেলনেছৰ টিচাৰ হিচাপে এক্সপিৰিয়েঞ্চ। নন টিচিং ষ্টাফ যেনে একাউণ্ট ক্লাৰ্ক খালী BCom, লগত ক্লাৰ্ক হিচাপে 15 বছৰ ছাৰ্ভিচ। কম্পিউটাৰ লেব টেক মিনিমাম 12 পাছ, লগত ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স আৰু নলেজ, হাৰ্ডৱেৰ, পেৰিফেৰেল, নেটৱৰ্কিং। মাল্টিটাস্কিং ষ্টাফ ক্লাছ 10, মানে এক্স ছাৰ্ভিচমেনৰ কাৰণে এইটো, ড্ৰাইভাৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও। এতিয়া আমি আহোঁ যে কি কি শিক্ষাগত অৰ্হতা লাগে। PGTৰ বাবে নিজৰ বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰা, 55% BEdত লাগিব আৰু পষ্ট গ্ৰেজুৱেশ্যনতো 55%। PGT ইংলিছ হ'লে ইংৰাজীত মাষ্টাৰ ডিগ্ৰী, হিন্দী হ'লে হিন্দী বা সংস্কৃত, ইকনমিক্স হ'লে ইকনমিক্স, এপ্লাইড ইকনমিক্স বা বিজনেছ ইকনমিক্স, হিষ্ট্ৰী হ'লে হিষ্ট্ৰী, জিঅ'গ্ৰাফী হ'লে জিঅ'গ্ৰাফী, পল চায়েন্স হ'লে পল চায়েন্স, সাইক'লজি হ'লে সাইক'লজি, হোম চায়েন্স হ'লে হোম চায়েন্স, মেথছ হ'লে মেথমেটিক্স বা এপ্লাইড মেথমেটিক্স, ফাইন আৰ্টছ হ'লে ফাইন আৰ্টছ, ফিজিক্স হ'লে ফিজিক্স, ইলেক্ট্ৰনিক্স, এপ্লাইড ফিজিক্স, নিউক্লিয়াৰ ফিজিক্স হ'লেও হ'ব, কেমেষ্ট্ৰি হ'লে কেমেষ্ট্ৰি, বায়'কেমেষ্ট্ৰি, বায়'লজি, বটানী, জুলজি, লাইফ চায়েন্স, বায়' চায়েন্স, জেনেটিক্স, মাইক্ৰ'বায়'লজি, বায়'টেক। বটানীত জুলজি খালী গ্ৰেজুৱেশ্যনত পঢ়া হ'ব লাগে, বায়'টেকনলজি হ'লে বায়'টেকনলজি, একাউণ্টেঞ্চি হ'লে একাউণ্টেঞ্চি। ফাইন আৰ্টছৰ কাৰণে BEd প্ৰয়োজন নাই, কথাটো সেইটো। গতিকে এতিয়া পুনৰ আমি উভতি আহোঁ যে কেনেকৈ এপ্লাই কৰিব। বয়স আপোনাৰ 40 বছৰ তলত, 57তকৈ ওপৰত হ'লে নহ'ব। আৰু পে স্কেলটো যিটো ৰুল আছে সেই ৰুলৰ মতেই পাব। 250 টকা এপ্লিকেশ্যন ফি। তাৰপিছত স্কুল ইমেইল এড্ৰেছত পঠাব লাগিব apsm.recruitment@gmail.com 14 জুনৰ আগে আগে। অফিচিয়েল ৱেবছাইটত যাব আৰু ভালকৈ কথাবোৰ জানিব পাৰিব। CTET টেট পাছ কৰাটো মেণ্ডেটৰী নহয়, কিন্তু থাকিলে ভাল আৰু আপুনি প্ৰিফাৰেঞ্চ পাব পাৰে। ইনকমপ্লিট যদি হয় ৰিজেক্ট কৰা যাব। অৰিজিনেল মাৰ্কশ্বিট, অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব আৰু এটা ছেট জেৰক্স কপি ইণ্টাৰভিউলৈ আপুনি নিব লাগিব। TGTৰ কাৰণে কি হয় সেইটো মই জনাই দিম। TGTৰ কাৰণে আপোনাৰ নিজৰ আপুনি যিটো বিষয় এপ্লাই কৰিছে সেই বিষয়ে পঢ়া গ্ৰেজুৱেশ্যন লেভেলত, যেনে TGT সংস্কৃত এজ এ ছাবজেক্ট ইন অল 3 years of graduation, হিন্দী হ'লে একেই, ইংলিছ হ'লেও একেই, ছ'চিয়েল ছায়েন্স হ'লে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, পলিটিকেল ছায়েন্স, যিকোনো দুটা খালী পঢ়া হ'ব লাগিব, হিষ্ট্ৰী নহ'লে জিঅ'গ্ৰাফী। TGT মেথমেটিক্স হ'লে মেথমেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি, ইকনমিক্স, কম্পিউটাৰ ছায়েন্স, ষ্টেটিষ্টিক্স হ'লেও হ'ব। ছায়েন্সৰ কাৰণে বটানী, জুলজি, কেমেষ্ট্ৰি আৰু ফিজিক্স হ'ব লাগিব। কম্পিউটাৰ ছায়েন্সৰ কাৰণে BCA বা গ্ৰেজুৱেশ্যন কম্পিউটাৰ ছায়েন্স বা BE BTech কম্পিউটাৰ ছায়েন্স বা DOESCC
তেনেকুৱা থাকিব লাগিব, BEd লাগিব, CTET পাছ কৰা হ'লে ভাল, ইংৰাজী মিডিয়ামৰ প্ৰফিচিয়েঞ্চি, কম্পিউটাৰ নলেজ আৰু ৰিলেক্সেশ্যন BEd কোৱালিফিকেশ্যনৰ বাবে দিয়া আছে TGT শিক্ষকসকলক, গতিকে সেইটো তেওঁলোকে ল'ব পাৰিব। বাকীসকলৰ কথা কোৱা নাই। PRTৰ বাবে DLED নহ'লে BLED 12 পাছ, CTET পাছ কৰা, ইংৰাজী আৰু কম্পিউটাৰ নলেজ। PRTৰ কাৰণে বেচেলৰ ডিগ্ৰী মানে ফিজিকেল এডুকেশ্যনৰ কাৰণে বেচেলৰ ডিগ্ৰী 50% লাগিব, ফিজিকেল এডুকেশ্যন বা ইয়াৰ লগত জড়িত অন্যান্য ডিগ্ৰী থাকিলেও হ'ব। ইমানেই, ধন্যবাদ।